চিৰাঙৰ ছাতিপুৰত BPF দলৰ প্ৰাথমিক কাৰ্যালয় উদ্বোধন কৰে। উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে BPF দলৰ কেন্দ্ৰীয় যুৱ শাখাৰ সভাপতি ৰেঞ্জয় বড়ো। লগতে উপস্থিত থাকে কাজলগাঁও সমষ্টিৰ পাৰিষদ পানীৰাম ব্ৰহ্ম, চিৰাং জিলা BPFৰ সম্পাদক শ্বাহিনুৰ ৰহমান, চিৰাং জিলা BPFৰ সংখ্যালঘু কোষৰ সভাপতি শ্যামাত আলী আৰু লগতে উপস্থিত BPFৰ বিভিন্ন পদত থকা কৰ্মকৰ্তাসকল। BPF দলৰ কেন্দ্ৰীয় যুৱ শাখাৰ সভাপতি ৰেঞ্জয় বড়ো ৰাইজৰ সৈতে মত বিনিময় কৰি কয় যে BTC অঞ্চলত UPPL চৰকাৰৰ দ্বাৰা উচ্ছেদৰ জাননী দিয়া হৈছে। অহা ছেপ্টেম্বৰ মাহত BPF চৰকাৰ আহিলে জাননীসমূহ বাতিল কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়া দেখিবলৈ পোৱা গৈছে। সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে UPPL দলে অৰুণোদয় আঁচনিৰ দিয়া নামত BTC অঞ্চলত বসবাস কৰা মহিলাসকলৰ সৈতে ভেকু ভাওনা কৰি আছে। আজি কাজলগাঁও সমষ্টিৰ অন্তৰ্গত ছাতিপুৰ প্ৰাইমাৰী কাৰ্যালয় উদ্বোধন সভা আছিলে আৰু এইখন সভাত আমাৰ বৰ্তমানৰ MCLA পানীৰাম ব্ৰহ্ম ডাঙৰে উপস্থিত আছে। আমাৰ কেন্দ্ৰীয় যুৱক BPFৰ বিভিন্ন কাৰ্যকৰ্তাসকল আছে, আমাৰ মাইনৰিটি সেল, ৰাজবংশী সেল, বিভিন্ন সেলৰ নেতাসকল আছে, জিলা আৰু প্ৰাইমাৰী পৰ্যায়ৰ সকলো নেতাসকলৰ উপস্থিতিত আৰু আমাৰ ছাতিপুৰ এৰিয়াৰ ৰাইজৰ উপস্থিতিত আজি কাৰ্যালয় উদ্বোধন সভা ইতিমধ্যে হৈ গ'ল। আমি ৰাইজক কথা দিছো যে UPPL চৰকাৰে আমাৰ স্থানীয় যুৱকসকলক কাম বন পোৱাৰ পৰা ঠিকা কাম পোৱাৰ পৰা যি ধৰণে বঞ্চিত কৰিলে, আমাৰ চৰকাৰ অহাৰ লগে লগে বাহিৰত মানুহে ঠিকা কাম পোৱাটো আমি বন্ধ কৰি দিম। আমাৰ স্থানীয় যুৱকসকলক আমি কনষ্ট্ৰাকশ্যনৰ কাম দিবৰ কাৰণে আমি প্ৰতিশ্ৰুতি দিছো। 2 নম্বৰ কথাটো হ'ল যে আমাৰ 3rd গ্ৰেড 4th গ্ৰেডত আগ্ৰামা ছাৰৰ শাসন কালত আমাৰ BTC চৰকাৰে 3rd গ্ৰেড আৰু 4th গ্ৰেডত আমাৰ BTCৰ স্থানীয় বাসিন্দা বনাফাইড চিটিজেন সকলকে চাকৰি দিয়া হৈছিল। কিন্তু প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছত আমাৰ স্থানীয় শিক্ষিত ল'ৰা ছোৱালী চাকৰি পোৱাৰ পৰা বঞ্চিত আছে। আমাৰ চৰকাৰ অহাৰ পিছত আমি বাহিৰৰ মানুহ আমাৰ ইয়াতে চাকৰি লোৱাৰ পৰা তেওঁলোকক আমি বন্ধ কৰি দিম, কাৰণ প্ৰমোদ বড়ো চৰকাৰে আমাৰ স্থানীয় যুৱকসকলক বঞ্চিত কৰি আছে। আমি এই কামবিলাক আমি কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছো। আমাৰ চৰকাৰ অহাৰ লগে লগে হাগ্ৰামা দলঙত প্ৰতি বছৰে আগৰ দৰে আমি দৈজেং ফেষ্টিভেল আমি অনুষ্ঠিত কৰিম। আৰু UPPL চৰকাৰে আমাৰ ৰাইজৰ বিৰুদ্ধে যিমানখিনি জাননী প্ৰেৰণ কৰি আছে, উচ্ছেদৰ জাননী, এতিয়া আমি গম পোৱাত মণ্ডল অফিচে বহুত উচ্ছেদৰ জাননী আছে। আমাৰ চৰকাৰ অহাৰ লগে লগে আমি সকলো ধৰণৰ উচ্ছেদৰ জাননী আমি সব কেনচেল কৰাই দিম ৰাইজৰ সুবিধাৰ কাৰণে। আমাৰ সকলো ৰাইজক তেওঁলোকে উচ্ছেদ কৰিব নোৱাৰিব। আমাৰ চৰকাৰে সকলোকে মাটি পাট্টা দিবৰ কাৰণে আজিৰ সভাত আমি তেওঁলোকক আমি জনাইছো। আৰু আমাৰ BPF দলৰ এটা সিদ্ধান্ত হয় সকলোকে মাটি পাট্টা দিয়াটো, আমাৰ দলৰ এটা গ্যাৰেণ্টি হয় এইটো। ইয়াৰ কাৰণে আমি কৈছো ৰাইজক যে আমি যুৱকসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰিবৰ কাৰণে প্ৰতি বছৰে যুৱকসকলৰ নামত 100 কোটি টকা ব্যৱহাৰ কৰা হ'ব। যিসকল যুৱকসকলে চাকৰি বাকৰি পোৱা নাই বা নিজক সংস্থাপন কৰিব পৰা নাই, তেনেকা বেকাৰ ল'ৰা ছোৱালী যাতে আমাৰ চৰকাৰৰ পৰা 3 লাখ 4 লাখ 5 লাখ পৰ্যন্ত টকা পোৱাৰ পিছত যাতে তেওঁলোকে ভাল এটা ব্যৱসায় কৰিব পাৰে, তেওঁলোকে যাতে উপাৰ্জন কৰিব পাৰে, ভাল এটা ইনকাম কৰিব পাৰে, তাৰ কাৰণে যুৱক যুৱতীসকলক আমি আৰ্থিকভাৱে সংস্থাপন কৰিবৰ কাৰণে যুৱক যুৱতীসকলৰ নামত 100 কোটি টকা আমি ব্যৱহাৰ কৰিম আমাৰ চৰকাৰে। মহিলাসকলৰ নামত 40 কোটি, বৃদ্ধসকলৰ নামত, বিকলাংগসকলৰ নামত 10 কোটি, এনেকাকে আমি আৰ্থিকভাৱে আমাৰ BTCৰ নাগৰিকসকলক আমি সহায় কৰিব বিচাৰিছো। আৰু ইয়াৰ কাৰণে এইবিলাক কথাটো আমি গ্যাৰেণ্টি হিচাপে লৈছো। আমাৰ চৰকাৰ অহাৰ লগে লগে 100% এইবিলাক আমি গ্যাৰেণ্টি আকাৰে কাম কৰিবৰ কাৰণে ৰাইজৰ আগত আমি প্ৰতিজ্ঞাবদ্ধ হৈছো আজিৰ তাৰিখত। কিমান উদাহৰণ দিম, বড়োলেণ্ড ইউনিভাৰ্চিটি কোনে বনাইছিল? গাঁৱে গাঁৱে বলেৰো স্কৰপিঅ যাব পৰা ৰাস্তা কোনে বনাইছিল? দলং কোনে বনাইছিল? BPFৰ দিনত CIT কোকৰাঝাৰৰ যিটো CIT চেন্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজি কোনে বনাইছিল? BPF বনাইছিল। দিনাখন দুৰাণ কাপ হৈ গ'ল কোকৰাঝাৰত, চাহ ষ্টেডিয়াম কোনে বনাইছিল? বাহিৰৰ আলহীবিলাক আহি পেলাই প্ৰমোদ বড়ো ডাঙৰে ধন্যবাদ দিছে, আমি বহুত হাঁহিব ওলাইছো। সেই চাহ ষ্টেডিয়ামখন প্ৰমোদ বড়ো ডাঙৰে বনাইছিল নেকি? হাগ্ৰামা ছাৰেতো বনোৱা, BPFৰ চৰকাৰৰ দিনত বনোৱা BTC চুক্তিৰ দ্বাৰা চাহ ষ্টেডিয়াম আমি কোকৰাঝাৰত পাবলৈ সক্ষম হৈছে। বাহিৰৰ অতিথি বিলাকে নাজানে এইটো হাগ্ৰামা ছাৰৰ দিনত হোৱা বুলি। প্ৰমোদ বড়ো ডাঙৰীয়াকে ধন্যবাদ দিছে, কাৰণ তেওঁলোকে নাজানে BTCৰ কথা। এনেকা উদাহৰণ বহুত আছে। যদি BPF একো কৰা নাই,
কাজলগাঁও কেনেকে ডিস্ট্রিক্ট হেডকোয়ার্টাৰ হল কাজলগাঁও কেনেকে ডিসি অফিস হৈ গল বিপিএফৰ কাৰণে হৈছে আজি তেওঁলোকে আমাৰ কাজলগাঁও সমষ্টিৰ অন্তৰ্গত ৰৌমাৰীত মেডিকেল কলেজ স্থাপন কৰিম বুলি কৈছিল বিটিআৰ চুক্তিৰ দ্বাৰা আজি কোৰ্ট গল কিয় ঠগালে ৰাইজক কিয় মানে ৰৌমাৰীত তেওঁলোকে মানে মেডিকেল কলেজ কিয় বনাব নোৱাৰিলে দাংতল ৰেল ষ্টেচনত কিয় মানে ৰেলৰ ফেক্টৰী কিয় বনাব নোৱাৰিলে প্ৰতিটো জিলাত এখন এখন মানে সেন্ট্ৰেল স্কুল বনাৰ প্ৰতিশ্ৰুতি আজি কি হল ইউপিপিএল চৰকাৰ কিয় বনাব নোৱাৰিলে 15-16 দিন পিছত ইলেকশন নোটিছ আহি আছে তেওঁলোকে যুৱক যুৱতীসকলক কিয় মানে সংস্থাপন দিব নোৱাৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল যে আমাৰ বেকাৰ ল'ৰা ছোৱালীক প্ৰত্যেকজনক যিবিলাক মানে চৰকাৰী চাকৰি পোৱা নাই প্ৰত্যেকজনক 2 লাখ টকা দিম বুলি কৈছিল প্ৰমোদ বড়ো ডাঙৰীয়াই আজি কি হল আজি খেতিয়ক ৰাইজক মানে ট্ৰেক্টৰ দিয়াৰ কথা কি হল প্ৰতিটো ভিচিডিসি দুখনকৈ মানে ট্ৰেক্টৰ দিয়া কথা আছিল আজিতো আমি সোশ্যাল মিডিয়াত পাই আছো ট্ৰেক্টৰ সাপ্লাইৰ নামত 152 কোটি টকাৰ যিটো কেলেংকাৰী ডেইলি এটা মানে নিউজত বাজে আছে আজি কিয় মানে ৰাইজক ঠগালে মানে সুইজাৰলেণ্ডটো বনাব নোৱাৰিলে তেওঁলোকে ট্ৰেক্টৰ সাপ্লাইও তেওঁলোকে মানে কৰিব নোৱাৰিলে আমাৰ দুখীয়া ৰাইজক সহায় কৰিব নোৱাৰিলে তেখেতসকলে কৈছিল 2025 চনৰ ভিতৰত আমাৰ বিটিচিৰ আমাৰ খেতিয়কসকলৰ ৰাইজৰ সুবিধাৰ কাৰণে 100% ইৰিগেশ্যন সিস্টেম বনাই দিম বুলি কৈছিল আজি 2025 কোট আজি 2025 শেষি হৈ গল তেওঁলোকে কিয় মানে ইৰিগেশ্যন সিস্টেম আমাৰ খেতিয়ক ৰাইজৰ কাৰণে মানে কিয় বনাব নহলে এই বছৰটো বৰষুণ নাই খেতিয়ক ৰাইজে ধান গাড়িব পৰা নাই কিমান কষ্ট হৈ আছে কিয় ব্যৱস্থা নকৰিলে মানে ইউপিপিএল চৰকাৰে সো খালি প্ৰতিশ্ৰুতি দিয়ে মিছা কথা কৈ 5টা বছৰ সম্পন্ন হৈ গল ইউপিপিএল দলক সেপ্টেম্বৰ মাহত এইবাৰ আমাৰ বিটিচি ৰাইজে বিদায় দিব তেওঁলোকৰ ৰাইজে কোনে বিশ্বাস নকৰে পৰিৱৰ্তনৰ নামত তেওঁলোকে ৰাইজক ঠগাই ফালে 5টা বছৰ চৰকাৰ গঠন কৰিলে কিন্তু ৰাইজে আজি তাৰ কৰি একো নাপালে তেওঁলোকৰ চৰকাৰৰ দিনত আমাৰ দুখীয়া দৰিদ্ৰ সকলো শ্ৰেণীৰ ৰাইজে কেৱল মানে উচ্ছেদৰ জাননী পাই আছে তাৰকে বেছি আৰু একো পোৱা নাই কোনে কৈছে কেনেকে সম্ভৱ হ'ব যোৱাকালি মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া হাগ্ৰামা ছাৰক ইনচাল্ট কৰি ফেলে তেওঁ গালি পাৰি আছে ইয়াৰ কিবা ইউনিটি হ'ব নেকি 2 দিন আগত ফেৰেংগাই হাগ্ৰামা ছাৰক ইনচাল্ট কৰিছে বেয়া ভাষাৰে মানে মিডিয়াত গালি পাৰি আছে কোনটো যুক্তিত কোনটো আধাৰত ইউপিপিএল আৰু বিপিএফ মানে একত্ৰীকৰণ হ'ব কেনেকে হ'ব কিবা সম্ভাৱনা আছে নেকি এনেকা जो কোনো সম্ভাৱনা নাই ইউপিপিএলৰ নাও ডুবি গল তেওঁলোকক এতিয়া সহায় লাগে মানে বিজেপিয়ে তেওঁলোকক লগ এৰাৰ চিৰাঙৰ পৰা হাছান আলীৰ ৰিপৰ্ট এজনী ফৰছা